নমস্কাৰ লুচেন জিকেৰ উন্নতি পাৰ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আমাৰ লুচেন জিকেৰ আগৰ পাৰ্টবোৰ চোৱা নাই যদি প্ৰতিটো ভিডিঅ' বহুত ইম্পৰ্টেণ্ট, ভালকৈ চাব। প্ৰতিটো কুৱেশ্যন আপোনালোকৰ কাৰণে বাছি বাছি লৈহে আছে, যিকেইটা পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব। গতিকে আমাৰ ক্লাছবোৰ যদি কৰা নাই প্ৰথমৰ পৰা কৰিব। আৰু আপোনালোকৰ কাৰণে এটা ভাল খবৰ, আমাৰ কম মূল্যত পিডিএফবোৰ প্ৰভাইড কৰি থকা হৈছে। আপোনালোকে পিডিএফবোৰ ক্ৰয় কৰিব পাৰিব মাত্ৰ 29 টকাত। সকলোবোৰ ক্লাছৰ পিডিএফ আপোনালোকে মাত্ৰ 29 টকাত পাব। আপোনালোকে বেলেগ একো কৰিব নালাগে। আপোনালোকে আমাৰ ফেচবুক পেজত আপোনালোকে DM কৰিব, ডাইৰেক্ট মেছেজ কৰিব। পিডিএফ লাগিলে আপোনালোকে হোৱাটছআপ নাম্বাৰ দিয়া হ'ব, তাতে আপোনালোকে পে'মেণ্ট কৰিব পাৰিব অনলাইন থ্ৰুদি। অ'কে, চ' বহুকেইটা পিডিএফ আপোনালোকৰ কাৰণে লৈ আহিছোঁ আজি অতি কম মূল্যত, মাত্ৰ 29 টকা। চ' যদি লাগে কমেণ্ট কৰিব। ফাৰ্ষ্ট কুৱেশ্যনটোলৈ আহিছোঁ। ফাৰ্ষ্ট কুৱেশ্যন হৈছে ৰিকেট ইজ এ ডিজিজ অফ দ্য। ৰিকেটছ হৈছে ডেছৰ ৰোগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হ'ব? ৰিকেটছ কিহৰ ৰোগ বাৰু? কাৰেক্ট এনচাৰটো হৈছে বনছ। ৰিকেট হৈছে আপোনাৰ হাড়ৰ এবিধ ৰোগ। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দ্য গ্ৰেটেষ্ট পেইণ্টাৰ অফ বাৰ্ডছ এট জাহাংগীৰছ কোৰ্ট ৱাজ। জাহাংগীৰৰ ৰাজকীয় স্থানত চৰাইৰ আটাইতকৈ ডাঙৰ চিত্ৰকৰ কি আছিল বা কোন আছিল? কাৰেক্ট এনচাৰটো হৈছে মনচুৰ। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ৱাটাৰ হেজ মেক্সিমাম ডেঞ্চিটি এট ডেছ ডিগ্ৰী চেলচিয়াছ। পানীৰ সৰ্বোচ্চ ঘনত্ব কিমান ডিগ্ৰী চেলচিয়াছত থাকে? কাৰেক্ট এনচাৰ হৈছে 4 ডিগ্ৰী চেলচিয়াছ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। FICN ষ্টেণ্ডছ ফৰ। FICNৰ অৰ্থ কি? কোনে জানে বাৰু FICNৰ সম্পূৰ্ণ ৰূপটো? FICNৰ অৰ্থ হৈছে ফেক ইণ্ডিয়ান কাৰেঞ্চি নোট। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দ্য হেডকোৱাৰ্টাৰ্ছ অফ এছিয়ান ডেভেলপমেণ্ট বেংক ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং চিটিজ। এছিয়ান ডেভেলপমেণ্ট বেংকৰ মুখ্য কাৰ্যালয় নিম্নলিখিত কোনখন চহৰত অৱস্থিত? কাৰেক্ট এনচাৰটো হৈছে মানিলা। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ৱেন ৱাজ দ্য নন ভায়লেণ্ট নন কৰ্পৰেশ্যন মুভমেণ্ট ষ্টাৰ্টেড এণ্ড বাই হোম। অহিংস অসহযোগ আন্দোলন কেতিয়া আৰু কাৰ দ্বাৰা আৰম্ভ হৈছিল? কাৰ দ্বাৰা আৰম্ভ হৈছিল? শুদ্ধ উত্তৰটো হৈছে 1920 চনত মহাত্মা গান্ধীৰ দ্বাৰা আৰম্ভ হৈছিল, 1928। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। শ্বৰ্ট চাইটেডনেছ কেন বি কাৰেক্টেড বাই হুইচ লেন্স। চুটি দৃষ্টিশক্তি কোনটো লেন্সৰ দ্বাৰা সংশোধন কৰিব পাৰি? কোনটো লেন্সৰ দ্বাৰা? মানে ওচৰৰ বস্তুবোৰ দেখা নাপালে কি লেন্সৰ দ্বাৰা সেইটো সংশোধন কৰিব পাৰি? কাৰেক্ট এনচাৰটো হৈছে কনকেভ লেন্স। মনত থাকিব, যদি আপোনালোকে ওচৰৰ বস্তু দেখা নাপায় তেনেহ'লে আপোনালোকে কনকেভ লেন্স লগাব লাগিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হু ৱাজ দ্য ভাইচৰয় অফ ইণ্ডিয়া এট দ্য টাইম অফ ফৰ্মেশ্যন অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। ভাৰতীয় জাতীয় কংগ্ৰেছ গঠনৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল? এই কুৱেশ্যনটো বহুতে ভুলকৈ লিখি থৈ আহে পৰীক্ষাত। কাৰেক্ট এনচাৰটো হৈছে লৰ্ড ডাফৰিন। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হু ৰোড এজ ইউ লাইক। এজ ইউ লাইক কিতাপখন কোনে লিখিছিল? চাওঁ কোনে কোনে কিমান নম্বৰ পোৱা। টোটেল 25টা কুৱেশ্যন আছে। 25ৰ ভিতৰত 25 কোনে কোনে পোৱা। আৰু পিডিএফবোৰ যদি লাগে কমেণ্ট কৰিবা। কাৰেক্ট এনচাৰটো হৈছে শ্বেক্সপিয়াৰ। অ'কে, শ্বেক্সপিয়াৰে এজ ইউ লাইক নামৰ কিতাপখন লিখিছিল, মনত থাকিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হু ইজ ৰিগাৰ্ডেড এজ দ্য আৰ্কিটেক্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। ভাৰতীয় সংবিধানৰ স্থপতি হিচাপে কাক গণ্য কৰা হয়? কাৰেক্ট এনচাৰটো হৈছে ডক্টৰ BR আম্বেদকাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। স্বৰাজ ইজ মাই বাৰ্থ ৰাইট আই শ্বেল হেভ ইট। হু ছেড দিছ ৱৰ্ড। স্বৰাজ মোৰ জন্মগত অধিকাৰ, মোৰ থাকিব। এই কথাষাৰ কোনে কৈছিল? এই কথাষাৰ কৈছিল লোকমান্য তিলকে। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুৱেৰ ডিড হিউৱেন চাং ফাউণ্ড জৈনিজিম ফ্লৰিজিং। হিউৱেন চাঙে জৈন ধৰ্ম ক'ত বিকশিত হোৱা দেখিছিল? কাৰেক্ট এনচাৰ হৈছে বেংগলত। অ'কে,
নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু প্ৰপ'জ দ্য কেমিকেল ইভলিউশ্যন অফ লাইফ জীৱনৰ ৰাসায়নিক বিৱৰ্তনৰ প্ৰস্তাৱ কোনে দিছিল কাৰেক্ট এনচাৰটো হৈছে অপৰিণে দিছিল মনত থাকিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু শ্বেয়াৰ দ্য অস্কাৰ এৱাৰ্ড ৱাজ অস্কাৰ বঁটা ভাগ কৰা প্ৰথম ভাৰতীয়জন কোন আছিল কাৰেক্ট এনচাৰটো হৈছে ভানু আথায়া অ'কে ভানু আথায়া তেখেতে অস্কাৰ বঁটা ভাগ কৰিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ফাৰ্ষ্ট পাৰ্টিশ্যন অফ বেংগল আণ্ডাৰ লৰ্ড কাৰ্জন টুক প্লেচড ইন লৰ্ড কাৰ্জনৰ অধীনত বংগৰ প্ৰথম বিভাজন কোন বছৰত হৈছিল কাৰেক্ট এনচাৰটো হৈছে 1905 চনত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ডিস্কভাৰ্ড দ্য চি ৰোড টু ইণ্ডিয়া ভাৰতলৈ সাগৰীয় পথ কোনে আৱিষ্কাৰ কৰিছিল কাৰেক্ট এনচাৰটো হৈছে ভাস্কো দা গামাই অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অফ দ্য ফলোইং ৰিভাৰ ক্ৰছেছ দ্য ইকুৱেটৰ টুইষ্ট তলৰ কোনখন নদী দুবাৰ বিষুৱ ৰেখা পাৰ হয় ইয়াৰ ভিতৰত কোনটো নদী দুবাৰ বিষুৱ ৰেখা পাৰ হয় বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কিন্তু আমাৰ ক্লাছবোৰ কৰি কেনেকুৱা লাগে আপোনালোকে জনাবচোন ইয়াৰ কাৰেক্ট এনচাৰ হৈছে কংগো অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হিউমেন ব্লাড কণ্টেইনছ হোৱাট পাৰ্চেণ্টেজ অফ প্লাজমা মানুহৰ তেজত কিমান শতাংশ প্লাজমা থাকে কাৰেক্ট এনচাৰটো হৈছে 55% মানুহৰ শৰীৰত প্লাজমা থাকে অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ছ'চিয়েলিষ্ট এণ্ড ছেকুলাৰ ৱেৰ এডেড টু দ্য প্ৰেম্বল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বাই হুইচ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট কাৰেক্ট এনচাৰ হৈছে 42 অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইণ্ডিয়াছ ফাৰ্ষ্ট টক ফিল্ম প্ৰডিউচ ইন 1931 ৱাজ 1931 চনত প্ৰযোজিত ভাৰতৰ প্ৰথম টকি চলচ্চিত্ৰ কোনখন আছিল 1931 চনত কাৰেক্ট এনচাৰটো হৈছে আলামাৰা অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বেইটন কাপ ইজ এছ'চিয়েটেড উইথ বেইটন কাপ কাৰ লগত জড়িত বহুত ইম্পৰ্টেণ্ট কিন্তু বেইটন কাপ ইয়াৰ ভিতৰত কোনটো খেলৰ লগত জড়িত কাৰেক্ট এনচাৰটো হৈছে হকীৰ লগত জড়িত বেইটন কাপ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ UN এজেঞ্চি হেজ ইটছ হেডকোৱাৰ্টাৰ ইন পেৰিছ পেৰিছত কোনটো ৰাষ্ট্ৰসংঘৰ সংস্থাৰ মুখ্য কাৰ্যালয় আছে পেৰিছত কাৰেক্ট এনচাৰটো হৈছে ইউনেস্কোৰ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ কালাৰ্ড ৰিং ৰিপ্ৰেজেণ্ট দ্য এছিয়ান কণ্টিনেণ্ট ইন দ্য অলিম্পিক্স এম্বলেম ইয়াৰ ভিতৰত কোনটো কালাৰ বা কোনটো ৰঙে এছিয়ান কণ্টিনেণ্টক ৰিপ্ৰেজেণ্ট কৰে অলিম্পিক যিখন পতাকা আছে অলিম্পিকৰ পতাকাত বা অলিম্পিকৰ এম্বলেমত কাৰেক্ট এনচাৰটো হৈছে য়েলো কালাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ভেল'চিটি অফ লাইট ৱাজ ফাৰ্ষ্ট মেজাৰ্ড বাই পোহৰৰ বেগ প্ৰথমে কোনে জুখিছিল প্ৰথমে পোহৰৰ বেগ কাৰেক্ট এনচাৰটো হৈছে ৰ'মাৰে পোহৰৰ বেগ প্ৰথমতে জুখিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কুৱেশ্যন নম্বৰ 25 ট্ৰেক'মা ইজ ডিজিজ অফ দ্য ট্ৰেক'মা হৈছে কিহৰ ৰোগ ইয়াৰ ভিতৰত কিহৰ ৰোগ বাৰু ট্ৰেক'মা হ'লে কি হয় কাৰেক্ট এনচাৰটো হৈছে ট্ৰেক'মা হৈছে আপোনাৰ চকুৰ এবিধ ৰোগ গতিকে এই ৰোগ হ'লে আপোনাৰ চকুৰ বিভিন্ন ধৰণৰ প্ৰব্লেম হোৱা দেখা যায় গতিকে মনত ৰাখিব এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনাৰ এডিআৰি এক্সামত দেখা পায় যিবিলাক ডিজিজৰ ওপৰত থাকে আৰু বহুতে মোক সুধি থাকে কেনেকুৱা ধৰণৰ টপিক আমি এইকেইদিন চাম এইকেইদিন তোমালোকে বিশেষকৈ যিবিলাক টপিক বহুত ইম্পৰ্টেণ্ট যেনেধৰণৰ আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছৰ চাবা ইম্পৰ্টেণ্ট ডেট চাবা ইম্পৰ্টেণ্ট ৰিভাৰ চাবা ইম্পৰ্টেণ্ট জে চাবা চ' এনেকুৱা ধৰণৰ টপিক তোমালোকৰ লাগে আৰু যিকোনো ধৰণৰ ডিজিজৰ তোমালোক সুধিব পাৰে এইটো ডিজিজ কোনটো এইটো ডিজিজৰ কাৰণ কি এনেকুৱা ধৰণৰ সুধিব পাৰে
এইবিলাক চাবা অ'কে চ' লুচেন জিকে চিৰিজটো আমাৰ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিবা আৰু লগতে আমাৰ PDF বোৰ যদি প্ৰয়োজন হয় তেনেহ'লে কমেণ্ট কৰিবা মই অলৰেডি কমেণ্টৰ পষ্টত দি দিছোঁ আৰু বহুতে PDF বোৰ ক্ৰয় কৰিছে তোমালোকে যদি ক্ৰয় কৰা নাই বেছি নহয় মাত্ৰ 29 টকা অ'কে চ' আজিলৈ মানে অন্তিম ভিডিঅ'ত আপোনালোকক প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম